যিহেতু আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আৰু এই প্ৰেছ দিৱসতেই আমি অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰেক্ষাপটত থকা সকলো সংবাদকৰ্মীলৈ সকলো বাই ভনী সংবাদ জগতৰ মাধ্যমত জড়িত হৈ থকা প্ৰতিজন বন্ধু প্ৰতি ককাইদেউ শ্ৰদ্ধালৈ আমি টাই আহোম যুৱ পৰিষদ টাই আহোম ছাত্ৰ সন্থা আৰু অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি ক'ব লাগিব সততে যে এই সংবাদকৰ্মীসকল গণতন্ত্ৰৰ যি চতুৰ্থ স্তম্ভৰ সংবাদকৰ্মীসকল দিন ৰাত একাকাৰ কৰি তেখেতলোকে বিভিন্ন সময়ত বিভিন্ন কষ্টৰে দিনে ৰাখিয়ে ঘূৰি তেখেতলোকে সংবাদৰ বাতৰি যুগুত কৰে। বিভিন্ন সমাজৰ দুৰ্নীতি বিষয়ে হওক বা সমাজ চৰকাৰৰ বিৰুদ্ধাচৰণৰ বিৰুদ্ধে হওক, কিন্তু এইখিনি ক্ষেত্ৰত তেখেতলৈ যাবলৈ যাতে যথেষ্ট কষ্ট হয়। আৰু আমি জনামতে যে তেখেতলোকৰ কোনো ধৰণৰ চৰকাৰী ভাত্তা নাথাকে বা তেখেতলোকৰ কোনো মহিলা নাথাকে। তাৰ পিছতো তেখেতলোক যাতে এইখিনি কষ্ট কৰে সমাজৰ হকে বা সমাজক আগুৱাই যাবলৈ যিখিনি হয় তেনে ক্ষেত্ৰত কিন্তু দেখা পাওঁ যে একাংশ দুষ্কৃতিকাৰী বা একাংশ মানুহে তেখেতলোকৰ ওপৰত অত্যাচাৰ কৰে বা তেখেতলোকৰ ওপৰত হাত উঠাৰ নিচিনা ঘটনা পৰিলক্ষিত হয়। এনে ক্ষেত্ৰত আমি প্ৰথমতে তেখেতলোক গৰিহণা দিছোঁ আৰু লগতে এইখিনি বস্তু চৰকাৰলৈ আহ্বান যে তেখেতলোকে এইখিনি ব্যৱস্থাখিনি সম্পূৰ্ণ নিকা আৰু তেখেতলোকে এইখিনি ব্যৱস্থাখিনিৰ ওপৰত গুৰুত্ব দিয়ক। আৰু নহ'লে সংবাদকৰ্ম জগতৰ যিজন প্ৰতিজনে যে সংবাদকৰ্মী এইখিনি ক্ষেত্ৰত লাগি থাকে, তেখেতলোকৰ যে ঘৰ পৰিয়াল এৰি আহি পেলাই যে বাতৰি যুগুত কৰাৰ ক্ষেত্ৰত যি তেখেতৰ অৰিহণা আছে, এইখিনি ক্ষেত্ৰত আমি নুই কৰিব নোৱাৰোঁ। আৰু সেইবাবে চাগে ভাৰতৰ সংবিধানখনে এই সংবাদ জগতসকলৰ সংবাদকৰ্মীসকলক গণতন্ত্ৰৰ এটা চতুৰ্থ স্তম্ভ হিচাপে থিয় কৰাইছিল। কিন্তু এইখিনি ক্ষেত্ৰত আমি লগতে আৰু ক'ব লাগিব যে আজি এই সংবাদকৰ্মৰ লগতে প্ৰেছ দিৱসৰ লগতে আৰু এটা কথা মনলৈ আহিছে কাৰণে উল্লেখ কৰিছোঁ যে যি সময়ত মূল্যবৃদ্ধিয়ে চৰকাৰখনে আমাক সৰ্বসাধাৰণ ৰাইজক জুৰুলা জুপুকে পানী খুৱাইছে, যিখন চৰকাৰ কৈছিলে যে খিলঞ্জীয়া চৰকাৰ, তেনেখিনি ক্ষেত্ৰত কিন্তু আজি এই ভোটৰ ওপৰত দানৰ পৰা দি আকৌ এখন টুল গেটৰ নতুন সৃষ্টি কৰিছে, য'ত নেকি উজনি অসমৰ প্ৰতিখন জিলাতে এখন এখনকৈ টুল গেট দি উপহাৰ দি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে কিন্তু ৰাইজক ভোটৰ ওপৰত দানৰ পৰা দি এটা মাৰাত্মক অৱস্থালৈ ঠেলাই দিছে। মানুহে মূল্যবৃদ্ধিৰ ওপৰত চিন্তা চৰ্চা কৰিব নে মানুহে তাৰ পৰা হাঁহৈ নোপোৱাৰ আগতে তেখেতলোকে আকৌ এখন টুল গেট জাপি দিয়ে, কিন্তু যি কৈছে এইখিনি ক্ষেত্ৰত কিন্তু চৰকাৰে গুৰুত্ব সহকাৰে লওক। অনাগত দিনত যি 2026 যি নিৰ্বাচন আহিছে, কিন্তু এইখিনি ক্ষেত্ৰত উজনি অসমৰ পৰাই শক্তিশালী ৰূপ ধাৰণ কৰে আৰু প্ৰতিজন ইতিহাসত তেখেতলোকে চাব পাৰে 47 চনৰ পৰাই যে অসমৰ প্ৰেক্ষাপটত কিন্তু উজনি অসমৰ নিৰ্ণায়ক ভূমিকা লয় প্ৰতিটো নিৰ্বাচনতে। কিন্তু এইখিনি ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে গুৰুত্ব দিয়া প্ৰয়োজন আছে। এইখিনি ক্ষেত্ৰত আমি দেখা পাইছোঁ যে এইবাৰ উজনি অসমৰ যি ধৰণে লোকসভা ইলেকশ্যনত অকণমান তেখেতলোক চকী ওলট পালট হ'ল, অনাগত 26ত যদি তেখেতলোক এই ধৰণৰ চিন্তা চৰ্চাবিলাক যদি পৰিহাৰ নকৰে বা তেখেতলোকে যে মূল্যবৃদ্ধিয়ে হওক বা টুল গেটেই হওক বা ঔষধৰ যি মানে জীৱনদায়িনী ঔষধৰ যি মূল্য বৃদ্ধি কৰে, এইখিনি ক্ষেত্ৰত যদি তেখেতলোকে দ্ৰুত প্ৰদান নকৰে, কিন্তু 26ত তেখেতলোক হয়তো চৰকাৰ সলনি হোৱাৰ এটা চিন্তা চৰ্চা কিন্তু উজনি অসমত চলি থকা দেখালৈ পাইছোঁ। আজি যিহেতু ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, আমি সকলো সংবাদদাতালৈ আমি আন্তৰিক শুভকামনা জনাইছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ আমাৰ অসম চৰকাৰক, যিহেতু আমি দেখোঁ যে বহু ঠাইত যে আমাৰ সংবাদদাতাসকলক প্ৰহাৰ কৰা ঘটনা দেখোঁ বা মৃত্যু মুখলৈ ঠেলি দিয়া দেখোঁ, কোনোবাই মাৰি পেলোৱা দেখোঁ, কিন্তু আমি দেখোঁ যে অসম চৰকাৰ তেতিয়া নিমাত হৈ থকাই আমি দেখোঁ। কিন্তু এটা কথা ঠিক যে যদি কোনোবা নিহত হয় বা আহত হয়, তাত কিছু পৰিমাণে চৰকাৰে সহায় কৰা আমি দেখোঁ, কিন্তু সেইটোতেতো আমি সন্তুষ্ট লভিলে নহ'ব। গতিকে আমি অসম চৰকাৰক আমি এটাই আহ্বান জনাইছোঁ, আমাৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ যে আপুনি সংবাদদাতাসকলক অলপ চাওক, অলপ চকু কাণ দিয়ক আৰু তেখেতলোক যেন উন্নত মানদণ্ডৰ পৰিস্থিতিলৈ তেখেতলোকক লৈ যাওক, তাৰে কামনা কৰিছোঁ। আৰু লগতে এইটো আজি প্ৰেছ দিৱসৰ লগতে সংগতি ৰাখি এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ অসম চৰকাৰে দেখিছে যে আমি ৰাইজ, আমি জনসাধাৰণ আমি জুৰুলা জুপুৰ হৈ পৰিছোঁ, যিহেতু মূল্য বৃদ্ধি আমাক আগুৰি ধৰিছে। যিহেতু আজি দৰৱ কিনিব নোৱাৰা হৈছোঁ, আজি চব্জি কিনিব নোৱাৰা হৈছোঁ, আজি 1 কেজি দাইলৰ কাৰণে আমি চিন্তিত, আজি আলু কেজি আপুনি চাওক আজি প্ৰায় 40 টকা, আজি পিঁয়াজৰ কিলো 80 টকা, নহৰু কেজি আজি 90 টকা। গতিকে আজি মোৰ মা দেউতাৰ কাৰণে মই প্ৰেছাৰ টেবলেট কিনিবলৈ আজি চিন্তিত হৈছোঁ। কাৰণ কেলৈ, যিহেতু আজি 2 বছৰ আগত যিটো প্ৰেছাৰ টেবলেট আছিলে আপোনাৰ এটা ষ্ট্ৰিপত আছিলে যদি 20 টকা, সেই ষ্ট্ৰিপ হ'ল গৈ আজি 80 টকা। তো তেনেধৰণত আমি বহুত আজি দূষিত হৈছোঁ অসম চৰকাৰক লৈ। গতিকে সময় থাকোঁতেই আমি অসম চৰকাৰকো শুধৰণি হোৱাৰ বাবে আহ্বান জনাইছোঁ। কাৰণ কেলৈ 2026 চন আহি আছে, যিহেতু যদি এতিয়াই আমাৰ হিমন্ত বিশ্ব শৰ্মা যিহেতু এজন মানে বৃহৎ এজন তেখেত জনপ্ৰতিনিধি, গতিকে তেখেতক গোটেই ভাৰত কঁপাই আছে। তো গতিকে আমাৰ অসমখনক অকণমান চকু কাণ দিবৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ। কাৰণ কেলৈ, তেখেতে যি বৰ অসম গঢ়া সপোন দেখিছিলে বা আমাক তেখেতক যেতিয়া আমি ৰজা পাতিছিলোঁ, আমি প্ৰজা আছিলোঁ, আমাক মানে বহুখিনি সপোন দেখাইছিলে। কিন্তু আজি দেখিছোঁ যে তেখেতে অকল এই ফ্লাইঅভাৰ বনোৱাতে ব্যস্ত, গছ কটাত ব্যস্ত। গতিকে সেইখিনিৰ লগতে আমাৰ জনসাধাৰণে তেখেতে যাতে চকু মেলি চায়, তেখেতক আপোনালোকৰ আজি এই প্ৰেছ দিৱসৰ যোগেদি তেখেতলৈ আমি এইটো এটা আহ্বান জনাইছোঁ।
আজি যিহেতু ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, আমি এই প্ৰাক মুহূৰ্তত আমি প্ৰতিজন সংবাদকৰ্মীলৈ, সংবাদ জগতৰ লগত জড়িত প্ৰতিজন ব্যক্তিলৈ আচলতে আমি টাইম ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চ আৰু টাইম যুৱ পৰিষদৰ তৰফৰ পৰা আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা কথা উল্লেখ কৰিব লাগিব যে এই প্ৰেছ দিৱসৰ দিনা আমি অনুভৱ কৰোঁ যে বিভিন্ন সময়ত আচলতে আপোনাৰ পৰাগ কুমাৰ দাসৰ পৰা আৰম্ভ কৰি বিভিন্ন সংবাদকৰ্মী আচলতে দুৰ্বৃত্তৰ হাতত পহিত হয়, বিভিন্ন সময়ত তেওঁলোক মৃত্যু পৰ্যন্ত হৈছে। কিন্তু দেখা যায় যে চৰকাৰখনে যি ধৰণৰ আচলতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক যি ধৰণৰ ৰক্ষণাবেক্ষণ দিব লাগিছিলে তেনেধৰণৰ কিন্তু তেওঁলোকে দিয়া নাই, বা তেনেধৰণৰ যিকোনো অনাকাংক্ষিত ঘটনা যেতিয়া সংঘটিত হয় সেই তাৰ পিছত কিন্তু যি ধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, দোষীক যি ধৰণৰ আচলতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণৰ কিন্তু শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰা আজিলৈকে পৰিলক্ষিত হোৱা নাই। আমি আজি তিনিটা সংগঠনৰ তৰফৰ পৰা আমি চৰকাৰখনলৈ অনুৰোধ জনাইছো যাতে অনাগত সময়ত যি ধৰণৰ আচলতে ঘটনা সংঘটিত হয় তেনে ক্ষেত্ৰত যাতে চৰকাৰখনে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, যাতে এনে এখন আইন আচলতে আনিব লাগে যে এখন আইনৰ জৰিয়তে যাতে সাংবাদিকসকলৰ তেওঁলোকৰ দায়িত্ব পালন কৰোঁতে যাতে তেওঁলোকক ৰক্ষণাবেক্ষণ দিব পাৰে, তেওঁলোকক যাতে সুৰক্ষা অনুভৱ কৰিব পাৰে সাংবাদিকৰ পৰিয়ালে বা সাংবাদিকজনে, আমি তাকে কামনা কৰিছোঁ।